হাঁহি ফূৰ্তি আনন্দৰে ভৰি থকা এখন বিদ্যালয় য'ত শিশু শিক্ষাৰ্থীয়ে হাঁহি ধেমালিৰ মাজেৰে শিকি নিজৰ প্ৰতিভা বিকাশৰ এক থল বিচাৰি পায় যান্ত্ৰিকতাপূৰ্ণ এই মহানগৰী গুৱাহাটীৰ নুনমাটিৰ পাহাৰৰ বুকুতো প্ৰাকৃতিক নৈসৰ্গিক পৰিৱেশৰ মাজত আছে এনে এখন স্কুল নাম ৰংঘৰদাই স্কুল অফ হেপিনেছ এই স্কুলখন আন স্কুলতকৈ কিছু ব্যতিক্ৰম পুৱা 7:30 বজাৰ পৰা আৰম্ভ হয় ৰংঘৰত বিভিন্ন বিষয়ত পাঠদান কেৱল বিদায়তনিক জ্ঞানতে সীমাবদ্ধ নহয় ৰংঘৰৰ শিক্ষা বৰ্তমান পৃথিৱীত জীৱনটো জীয়াবলৈ কেৱল কিতাপৰ জ্ঞানে যথেষ্ট নহয় প্ৰয়োজন হয় ব্যৱহাৰিক বিদ্যা অথবা জ্ঞানৰো ব্যৱহাৰিক বিদ্যা আৰ্থিক দিশতো সচল হৈ জীৱনটো সুন্দৰভাৱে পৰিচালনা কৰাত সহায় কৰে ৰংঘৰৰ ভাল লগা কথাটো হ'ল যে কেৱল শিশু শিক্ষাৰ্থীৰ বাবে সীমাবদ্ধ নহয় স্কুলৰ পৰিসৰ শিশুৰ পিতৃ-মাতৃ অথবা অভিভাৱকগৰাকীৰ দৰে জ্যেষ্ঠজনৰ বাবেও সদায় মুকলি থাকে ৰংঘৰৰ ৰঙৰ দুৱাৰ ৰংঘৰৰ শিক্ষাৰ্থীৰ মাতৃসকলে ইতিমধ্যে মিলি বান্ধৱী নামৰ এটা গোটত আচাৰ বনাই বিক্ৰী কৰি স্বাৱলম্বিতাৰ বাট বিচাৰি লৈছে ইয়াৰ পৰাই উপাৰ্জন কৰি ঘৰখনক আৰ্থিকভাৱে সহায়ৰ হাত আগবঢ়াবলৈ যি সুযোগ লাভ কৰিছে তাৰ বাবে খুবেই সুখী বান্ধৱী গোটৰ প্ৰত্যেকগৰাকী মাতৃ যিহেতু এতিয়া গৰমৰ বন্ধৰ সময় সেয়েহে ৰংঘৰত 6 দিনৰ বাবে কৰ্মশালা অনুষ্ঠিত কৰা হৈছে ইয়াত কাৰিকৰী শিক্ষা বৈজ্ঞানিক শিক্ষা লগতে প্ৰত্যেকটো দিনত বেলেগ বেলেগ বিষয়ৰ ওপৰত প্ৰশিক্ষক আহি শিক্ষা প্ৰদান কৰিছে আচলতে ইয়াতে তেওঁলোকক কিছুমান সৰু সুৰা বস্তুৰে কেনেকৈ পেলনীয়া বস্তুৰে কিছুমান বস্তু বনাব পাৰি তাকে আমাৰ শিকোৱাটো আমাৰ উদ্দেশ্য আছিলে শিশুসকলৰ মাজত আহি পেলাই মোৰ অনুভৱটো খুবেই ভাল আৰু তেওঁলোকৰ লগত শিশুসকলৰ কিছুমানৰ গাৰ্জেনো আমি লগ পাইছোঁ তেওঁলোকো সমানেই ইণ্টাৰেষ্টেড হৈছে গোটেই প্ৰজেক্টটোত হেৰি কৰিবৰ কাৰণে গতিকে শিশুসকল যিমানেই দেখিছোঁ তেওঁলোকে গোটেইখিনি ইমান ইনভলভ হৈ গৈছে ইমান ফ'কাছড হৈ গৈছে গোটেই কামটো কৰিবৰ কাৰণে সেইটো দেখি পেলাই ভাবিছোঁ যে মানে আজিকালি মানুহৰ বহুত ল'ৰা ছোৱালীয়ে মানে গাৰ্জেনে কমপ্লেইন কৰে পেৰেণ্টছে কমপ্লেইন কৰে যে ল'ৰা ছোৱালী মোবাইল লৈ পেলাই ব্যস্ত হৈ থাকে কিন্তু এইখিনি সময়ত দেখিছোঁ কোনো ধৰণৰ তেনেকুৱা তেওঁলোকৰ মানুহ সিহঁতি আমি চকুতেই পৰা নাইকিয়া তেওঁলোক আচলতে আমি মানুহ পেৰেণ্টছখিনিয়ে আমি ল'ৰা ছোৱালীবিলাকক আচলতে প্ৰপাৰলি ইনভলভ কৰিব নাজানো কাৰণে সেইটো সিহঁতি মোবাইলৰ ওপৰত হেৰি হৈ গৈছে কেজি হৈ গৈছে এক আমোদজনক বিষয় এয়া যে ইয়াত জ্যেষ্ঠজনৰ প্ৰতি সন্মান কেনেকৈ ৰাখিব লাগে তাকো শিকায় এক বিশেষ মাধ্যমেৰে ৰংঘৰত ব্যৱহাৰ নহয় ছাৰ শব্দটো ইয়াত মনৰ পৰা শিশুসকলৰ আপোন ভাৱ এটা আনিবলৈ ব্যৱহাৰ কৰা হয় বৰ্তা শব্দটি য'ত সন্নিৱিষ্ট হৈ থাকে শ্ৰদ্ধা মৰম সকলোবোৰ এয়া হৈছে সম্বন্ধৰ এনাজৰীৰ শিক্ষা দিয়াৰ এক মাধ্যম গৰম বন্ধ বুলি ক'লে কৰ্মশালাই আমি বুজো মানে কৰ্মশালাত অকল মানে যিবিলাক আমি বিষয় শিকোঁ তাৰ উপৰি যে বৰ্তাহঁতে কিছুমান মাজতে কথা কয় সেইবোৰ মানে সঁচাকৈ নিজৰ একদম আপোন মানে সঁচাকৈ গৰম বন্ধ মানে দিলে মানে ৰংঘৰৰে কথা মনত পৰে অকল ময়েই নহয় মোৰ পিছফালে দেখিছেই সিহঁতেও এতিয়াও আমাৰ কৰ্মশালা চলি আছে এইবোৰ কাম কৰি আছে খুব ভাল লাগে সঁচাকৈ এটা মানে বহুত ভাল লগা পৰিৱেশ এই গৰমৰ বন্ধৰ 6 দিনীয়া কৰ্মশালাৰ ৰংঘৰৰ বাকৰিত দুপৰীয়া আহাৰৰ ব্যৱস্থা এক ব্যতিক্ৰমী ধৰণে হয় দুপৰীয়া সকলোৱে মিলি ৰংঘৰৰ চোতালতে গছৰ তলত একেলগে মিলি ভাত খায় এই ভাত খাজৰ বাবে প্ৰত্যেক শিক্ষাৰ্থীয়ে যেনেকৈ তাৰ সম্ভৱ বস্তু যোগান ধৰে কোনোবাই যদি চাউল দিয়ে আন কোনোবাই আকৌ শাক পাচলি তেল মছলাও দিয়ে ইয়াৰ দ্বাৰা এইটো শিক্ষা প্ৰদান কৰা হয় যে মিলিজুলি ঐক্যবদ্ধ হৈ কাম কৰিলে একতাৰ এনাজৰী সদায় মজবুত হৈ থাকে 2021 চনৰ 12 ছেপ্টেম্বৰত আৰম্ভ হোৱা এই ব্যতিক্ৰমী স্কুলখনৰ ছাত্ৰ-ছাত্ৰীসকলক অসমৰ বিভিন্ন প্ৰান্তৰ কিছুমান পুথিভঁৰাল অনুষ্ঠান লগতে গাঁৱৰ পৰিৱেশলৈ লৈ গৈ এক বাস্তৱিক জ্ঞানৰ আভাস দিছে ৰংঘৰে ইয়াত গাঁও আৰু চহৰ মিক্স হৈ আছে সো আমি একদম সিটি এটা সেন্টার কৰিছো আৰু এটা সেন্টার ইমিডিয়েটলি এই জুলাই মাহত আমাৰ হ'ব
সেইটো আমাৰ জ্যোতিনগৰত হৈ আছে চ' আমি এই ধৰণে এক্সপাণ্ড কৰিব বিচাৰিছোঁ আমাৰ আৰু এটা প্লেন আছে মোবাইল স্কুল এই কনচেপ্টটো আমি কোনোবা এটা জেগাত 3 ঘণ্টাৰ কাৰণে লৈ যাম তাৰে ল'ৰা ছোৱালীৰ লগত আমি এই প্ৰজেক্টটোৰ চমু আভাস দিয়াৰ কাৰণে আমি একত্ৰিত হ'ম সেই ল'ৰা ছোৱালীৰ লগত ইণ্টাৰেকশ্যন কৰাম সেই ল'ৰা ছোৱালীৰ লগত বহিম এইটো আমি মোবাইল স্কুল আমাৰ এটা প্ৰজেক্ট আছে ৰংঘৰদাই স্কুল অফ হেপিনেছৰ মিছন হ'ল কেৱল প্ৰাথমিক শিক্ষাই নহয় শিক্ষাৰ্থীসকলক বাস্তৱিক জীৱনৰ প্ৰত্যেকটো জটিল সমস্যা কেনেকৈ যুঁজ দি জীৱন পথত আগুৱাই গৈ এগৰাকী ভাল মানুহ আৰু স্বাৱলম্বী হ'ব পাৰিব লগতে নিজকে প্ৰতিষ্ঠা কৰিব পাৰিব এইখন সমাজত এয়াই হৈছে ৰংঘৰৰ অপ্ৰাণ চেষ্টা গুৱাহাটীৰ পৰা জেবিন চুলতানৰ ৰিপৰ্ট লোকেল 18